আমাৰ এই ন্যায় আমাৰ নাপাওঁ এতিয়ালৈকে আহি থকা নৱপ্ৰজন্মৰ যাতে জানি পায় যে আমাৰ আচলতে নেলি গণহত্যাৰ কাণ্ডৰ লগত মানে কেনেকুৱা ঘটনা সংঘটিত হৈছিল বা কেনেকুৱা আমাৰ মানুহ তাত মানে নিহত হ'বলগীয়া হৈছিল, যাতে আহি থকা প্ৰজন্মই যাতে বস্তুটো বুজি পায়। আৰু যিমান দিনলৈকে এই ন্যায় নাপাওঁ সিমান দিনলৈকে এই আমাৰ ABMCৰ ফালৰ পৰা এই বন্তি কাৰ্যসূচী লগতে যি কলা বেজ পৰিধান যি প্ৰতিবাদ আমাৰ প্ৰতিবাদ থাকিবই, এইখিনি ফাইনেল কথা। তো আজি ইয়াত বিভিন্ন অঞ্চলৰ পৰা অহা সংগঠনৰ নেতৃবৃন্দসকল আৰু বিশেষকৈ আমাৰ এইখন অঞ্চলৰ বিভিন্ন যুৱ ছাত্ৰ সমাজৰ পৰা অহা আমাৰ নৱপ্ৰজন্মই কেনেকৈ আমাৰ জীৱনত মানে যি ভয় ভাবুকিৰ যি এটা সৃষ্টি হৈ আছে আমি কেনেকৈ নিৰাময় কৰিব পাৰোঁ, যাতে অনাগত দিনত যাতে আমি সকলোৱে মিলিজুলি আমাৰ এই সংখ্যালঘু সমাজত যাতে উন্নত মানত আগুৱাই লৈ যাব পাৰোঁ, এইখিনি আশা কৰিছোঁ। আৰু লগতে আজিৰ যি আমাৰ মূল উদ্দেশ্য এই মূল উদ্দেশ্য আঁত ৰখাৰ কাৰণে বা এই মূল উদ্দেশ্যক সহযোগিতা কৰাৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আনোৱাৰ ডাঙৰীয়া আছে। তেখেতক মই প্ৰথম এটা মমবাতি বা তেখেতক মই শ্ৰদ্ধা জনাৰ কাৰণে মই মোৰ নাম আনোৱাৰ হুছেইন, ABMCৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকত মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আজিৰ উদ্দেশ্য এয়াই আছিল যে ABMCৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোসাইগাঁও জিলা ABMCৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিকৰ সহযোগত আজি আমাৰ 1983 চনত হৈ যোৱা নগাঁৱৰ নেলিত যি গণহত্যা সংঘটিত হৈছিল, এই গণহত্যাৰ আজিলৈকে যিহেতু কোনো ধৰণৰ ন্যায় পোৱা নগ'ল, সেই উদ্দেশ্য সন্মুখত আগত ৰাখি ন্যায়ৰ দাবীত আজি আমি বন্তি প্ৰজ্বলন তথা এটা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি আমি চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ যে আজি যিহেতু 41টা বছৰ অতিক্ৰম কৰিলে, যিহেতু নেলিত হৈ যোৱা ঘটনাৰ আজিলৈকে কোনো ধৰণৰ ন্যায় চৰকাৰে দিব নোৱাৰে, তেতিয়াৰ চৰকাৰ বা আজিৰ চৰকাৰো। তো সেই হেতুকে আমি পুনৰবাৰ দাবী জনাইছোঁ যে নেলিত হৈ যোৱা ঘটনাত যিসকল মানে নিহত আৰু যিসকল আহত ইয়াৰ পৰিয়ালক ন্যায় দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি ইয়াৰ দাবী আজি উত্থাপন কৰিছোঁ। আৰু আমি কালা বেজ পৰিধান কৰি আজি আমি কলা দিৱস হিচাপেও আমি উদযাপন কৰিলোঁ। আমাৰ এই ন্যায় আমাৰ নাপাওঁ এতিয়ালৈকে আহি থকা নৱপ্ৰজন্মৰ যাতে জানি পায় যে আমাৰ আচলতে নেলি গণহত্যাৰ কাণ্ডৰ লগত মানে কেনেকুৱা ঘটনা সংঘটিত হৈছিল বা কেনেকুৱা আমাৰ মানুহ তাত মানে নিহত হ'বলগীয়া হৈছিল, যাতে আহি থকা প্ৰজন্মই যাতে বস্তুটো বুজি পায়। আৰু যিমান দিনলৈকে এই ন্যায় নাপাওঁ সিমান দিনলৈকে এই আমাৰ ABMCৰ ফালৰ পৰা এই বন্তি কাৰ্যসূচী লগতে যি কলা বেজ পৰিধান যি প্ৰতিবাদ আমাৰ প্ৰতিবাদ থাকিবই, এইখিনি ফাইনেল কথা। তো আজি ইয়াত বিভিন্ন অঞ্চলৰ পৰা অহা সংগঠনৰ নেতৃবৃন্দসকল আৰু বিশেষকৈ আমাৰ এইখন অঞ্চলৰ বিভিন্ন যুৱ ছাত্ৰ সমাজৰ পৰা অহা